অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ এক অন্যতম কৃষিভিত্তিক ধৰ্মীয় উৎসৱ পৰাগ। বছৰৰ কৃষি কৰ্ম সামৰাৰ পাছতে অনুষ্ঠিত এই পহৰাগ উৎসৱক নৰাচিগা বিহু বুলিও জনা যায়। এই পহৰাগ উৎসৱটি দেৰগাঁৱৰ ভিতৰুৱা মিচিং জনগোষ্ঠীৰ অধ্যুষিত নামনি ছগুৰি পথাৰত প্ৰকৃতিৰ মনোৰম পৰিৱেশৰ মাজত মুৰং উকুমৰ বাকৰিত নৱবৰ্ষৰ 10 মাৰ্চৰ পৰা 14 মাৰ্চলৈকে 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে নামনি ছগুৰি গাঁওবাসীয়ে। এই উপলক্ষে বুধবাৰে মিচিং সমাজৰ ধৰ্মীয় পৰম্পৰা নীতি নিয়মৰ মাজেৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজত উৎসৱস্থলীৰ লাইখুঁটা স্থাপন কৰা কাৰ্যসূচী সমাপন কৰা হয়। এক উৎসৱমুখৰ পৰিৱেশৰ মাজত গাঁৱৰ ডেকা গাভৰু জ্যেষ্ঠজনলৈ সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মিচিং জনগোষ্ঠীয় পৰম্পৰা নৃত্য গীতত মতলীয়া হৈ পৰে। গুমৰাগ চমান আৰু ঐনিতমৰ সুৰে মুখৰিত হৈ পৰে অঞ্চলটোৰ আকাশ বতাহ। আজি মানে লাইখুঁটা স্থাপনৰ দিনাখন মই এনেকুৱা নিজেই ক'ব নোৱাৰোঁ মই কিমান আনন্দিত, যিহেতু মই মোৰ জন্মৰ বোলে এদিনৰ নে দুদিনৰ আগত মানে পহৰাগ উৎসৱটি হৈছিলে। তেতিয়াতে মানে আজি মোৰ বয়স তেতিয়া কোন তাৰিখে হৈছিলে বয়সত নাম্বাৰটো তাৰিখটো আছে নেকি? হেৰি এতিয়া মোৰ মানে তেতিয়া কিমান বছৰ পিছত হৈছে? 49 বছৰ। তেতিয়াহ'লে মোৰ বয়সটো তেতিয়ালৈকে তেতিয়া পহৰাগ উৎসৱৰ মানে এই দুদিনমানৰ আগত মোৰ জন্ম হৈছে। সেই তেতিয়াৰ পৰা মানে বয়সটো মানে মোৰ এই যে মই মানে সম্পূৰ্ণ এতিয়া মানে কি পহৰাগ উৎসৱটো আকৌ মানে মই দেখিবলৈ পাইছোঁগৈ মানে জন্মৰ পৰা এতিয়া মানে জন্ম হোৱা সময়ৰ পৰা এতিয়া মানে খুব ভাল লাগিছে মানে 78ত হ'লে এতিয়া মানে মোৰ বয়সটো নিৰ্ধাৰণ কৰিব পৰা যাব। মোৰ বহুত আনন্দ লাগিছে মানে পহৰাগ উৎসৱটি আমাৰ নামনি চৌগুৰিত মানে এতিয়ালৈকে মানে তিনিবাৰ হ'ল এতিয়া তৃতীয় বাৰ্ষিক হয়। এতিয়া মানে মোৰ মানে এনেকুৱা ভাল লাগিছে মানে মই প্ৰকাশ কৰিব পৰা নাই তাৰমানে মোৰ অন্তৰৰ হেৰি কথাবিলাক মানে ৰাইজক কি আহ্বান জনাব? ৰাইজক সকলোকে মানে একত্ৰিত হৈ মানে কাৰ্যসূচীটো সম্পন্ন কৰিবৰ কাৰণে সকলোৰে সহযোগ বিচাৰিছোঁ। তাৰ দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।